অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াই আমাৰ জুবিন দাৰ কথা কি ক'লে এবাৰ শুনোৱা হওক। বহুবাৰ পাইছোঁ আৰু মোক খুব ভাল পায় মানে। কি কথা পাতিছিলে জুবিন দাৰ লগত যেতিয়া লগ পাইছিলে? জুবিনক কথা পাতোঁ, প্ৰগ্ৰেমবিলাকতো পাওঁ। মই কওঁ আৰু এই তই যে 7 লাখ 8 লাখ তই মইকে কথা পাতোঁ যে আমি দা তই যে ষ্টেজত উঠি যে 7 লাখ 8 লাখ টকা ডিমাণ্ড কৰ, পৃথিৱীখন যদি নাথাকে ক'ত ডিমাণ্ড কৰিবি? সেইকাৰণে গছ থাকিলেহে পাৰিবি তই। সেইকাৰণে তই গান গাই নিজেও গছ ৰুবি, আনকো ৰুৱাবি। সেইকাৰণে কৰে আৰু খুব ৱাইল্ড লাইফ প্ৰাকৃতিক দুৰ্যোগত গড়ৰ পোৱালি মাক উটি গৈছে, পোৱালিৰ ৰক্ষণাবেক্ষণা সি দিছে। মোক খুব ভাল পাইছে আৰু মোৰ কথাবোৰ খুব শুনে মানে। এই আপোনাৰ অফ কেমেৰা আমি এটা কথা পাতিছোঁ নাহৰৰ কথা। জুবিন দাই খুব কৈছিলে নাহৰ গছ ৰুবা, নাহৰ গছ ৰুলে বহুত বেছি ভাল। নাহৰৰ উপকাৰিতা কি অকণ বুজাই দিয়কচোন। মানে নাহৰৰ গুটিটো তেল থাকে, কিন্তু নাহৰ গছটো ঘাঁহ বন গজিব নিদিয়ে তলত, আৰু তাৰ গুটিটো চৰায়ে নাখায়। কিন্তু তাৰ গুণাগুণটো এইটোৱে, তাৰ যিটো তেল ওলায় সেইটো ইণ্টাৰনেশ্যনেল মাৰ্কেট বহুত দাম, আৰু চব জেগাত নহয় যে, আমাৰ অসমতে হয়। কেনেকুৱা জেগাত হয়? আলতীয়া কঠিন মাটিত হ'ব সেইটো বেছি। আৰু নাহৰ গুটি আগততো আজি গোটেই তেল নাই নহয়, কেৰাচিন নাই, পেট্ৰল নাই, ডিজেল নাই নহয়, নাহৰ গুটি জ্বলাইহে মানুহে পঢ়ে। তেতিয়া প্ৰকৃতিৰ পৰা লয়, প্ৰকৃতিক দিয়ে। নাহৰ গছ সেইকাৰণে ৰুৱে তেতিয়া। নাহৰ গছৰ এইটো সোৱাদ জুবিনে ভালকৈ, আৰু নাহৰৰ পাতবিলাক বিয়া হ'লে বতাহ ধুমুহা নাহিবৰ কাৰণে তাত আখৰ লিখি ঘৰত লিখে। সেইটো তাৰ গুণাগুণটো সিমানেই ভাল মানে। সেই কথাবিলাক সি বুজি পায়। গাঁৱত থাকি, গাঁৱত জন্ম হোৱা, চব মাক বাপেকৰ পৰা শিকা, আইতা ককাৰ পৰা শিকা। সি সেইবোৰ কথা, প্ৰকৃতিৰ লগত থকা সকলোখিনি বস্তু সি গম পায়। আৰু সেইকাৰণে কৈছিলেও সি জীয়াই থাকোঁতে, মই মৰাৰ পিছতে গুণাগুণটো পাবি, এতিয়া নাপাওঁ। কিন্তু জীয়াই থাকোঁতে সি একো নাপালে। মৰাৰ পিছদিনাৰ পৰা অসমৰ 3,35 লাখ মানুহক, মানে 64টা জনগোষ্ঠীক জাতীয় চেতনাটো একগোট কৰি থৈ গৈছে। সেইটো অকল শিল্পকলাত জুবিনে কৰি গৈছে। সঁচা কথা, সকলো একেলগ হৈছে, কিন্তু একেলগ হৈ গ'ল। সেইকাৰণেতো গৌৰৱময় বিষয়। তেনেকুৱা আৰু শিল্পী জনম নহয়, 100 বছৰ পিছতো জনম নহয়। মোৰ মানে হাড়ে সেমু যে ভাল পোৱাৰ কাৰণে কৈছোঁ। এতিয়া বোৱাৰী গৰিমা যদি লগত যোৱালে সি নমৰে, ৰাজা যোৱালেও নমৰে। তাৰমানে তাক সৰুৰে পৰা জাতীয় চেতনাটোৰ যিটো তাৰ কি অসুখ আছে, তাৰ মেনিয়া বেমাৰ আছে, তইতো জুই আৰু পানীলৈ যাবলৈ মানা কৰিছে। তেতিয়া এইটো দুখটো গৰিমাৰ সেইখিনিতে লাগি গ'ল মানে। কিয় ভিছা নিদিলে, কিয় লগত লৈ নগ'লে, যি কামেই নাথাকক। আৰু এটা কথা আমি দেখি আছোঁ, মইতো নাজানো কিমান দূৰ সঁচা নে মিছা, জুবিন দাই দীঘলী পুখুৰী গছ কটালৈ প্ৰতিবাদ কৰিছিলে। তাৰপিছত গছ কাটি দিছে, এনেকুৱা পাইছোঁ আমি। মৰাৰ পিছত জাতীয় চেতনা থাকিলেহে মন্ত্ৰী, টকা পইচাৰ কাৰণে মন্ত্ৰী, MLA MP, সেইবোৰ মানে বহুত কথা আছে ভিতৰত। এইবোৰ ৰাজনীতিৰ জৰিয়তে অৰ্থনৈতিক উন্নতি কৰিব লাগে, ৰাজনীতিৰ জৰিয়তে দুৰ্নীতি কৰিব নালাগে। সেইকাৰণে এতিয়া 29 আগষ্টত বৈঠক হৈছিল দিল্লীত, ট্ৰেডিশ্যনেল নলেজ। তেতিয়া ভাৰতীয় সামৰিক বাহিনীৰ কৰ্ণেলবিলাক, কেপ্টেইনবিলাক, আৰু অৱসৰপ্ৰাপ্ত ইউনিভাৰ্চিটিৰ অধ্যক্ষবিলাক, শিক্ষাবিদসকল আহিছিল বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা। তেতিয়া মানে ট্ৰেডিশ্যনেল নলেজ নথকা মানুহক MLA MP দিব নালাগে। আৰু যাৰ ট্ৰেডিশ্যনেল নলেজ গাঁৱত থাকে, গাঁৱৰ উন্নতি হ'বিনে দেশৰ উন্নতি সাধন হ'ব নোৱাৰে। MLAটো যদি নাজানে, ঠিক MLA টিকটটো MP টিকটটো কিয় দিব লাগে? সেইকাৰণে আইনগত ব্যৱস্থা সাংসদত গৃহীত কৰিবলৈ কৈছোঁ আমি সকলোৱে। ভাৰতীয় যিসকলক মাতিছিলে সেইটো কৈ প্ৰধানমন্ত্ৰীয়ে পাতিছিলে, বা প্ৰধানমন্ত্ৰীয়ে 29 তাৰিখে ইয়াত আছে। এইবোৰ কথা আছে মানে। এই দীঘলী পুখুৰী গছ কটাটো যে স্থানান্তৰ কৰিলে বুলি কোৱা শুনিছোঁ, এইটোনো কি পাৰ্থক্য থাকিলে বুজাই দিয়কচোন আপুনি অলপ। নহয়, সেইটো স্থানান্তৰ কৰাটো এনেকুৱা, বহিদেশত আছে, টেকন'লজি আছে, গছটো দুখ নোপোৱাকৈ অন্য জেগাত ৰুৱে। দেখিছোঁ মানে, সিহঁতে গছ গছনি কাটি ৰাস্তা পদূলি নবনায়, এইবোৰ আছে তাত। এতিয়া ইয়াত কৰিছে, বাচিছেনে নাই মই কোৱা শুনিছোঁ, দেখা নাই। তাত ৰেণ্টি গছবোৰ যিটো নিলে সিহঁতে পোখা মেলিছে বুলি কৈছে। যদি তেনেকুৱা কৰিছে ভাল হৈছে।
হয় হ'লেও বেলেঞ্চটো ইমান সেউজীখণ্ড কাটি নতুনকৈ পোখাবলৈ আমাৰ অক্সিজেনৰ অভাৱ কিমান হ'ব পাৰে, বহুত বেছি প্ৰদূষণৰ হেৰিটো কিমান কৰিব পাৰে, সেইটোও জানিব লাগিব। আপোনাৰ পৰা মই এটা কথা জানিব বিচাৰোঁ, গছ নকটাকৈ ডেভেলপমেণ্ট কেনেকৈ সম্ভৱ? গছ এতিয়া 4 লেণ্ডৰ কাৰণে কিমান গছ কাটিছে? তো সেইটো প্লেনিং অফিচাৰ দুখ, চৰকাৰৰ গাত দুখ নাই। প্লেনিং অফিচাৰ 36 বছৰ থাকে, IAS বিলাক 36 বছৰ, চাকৰিবিলাক 36 বছৰ থাকে, প্ৰধানমন্ত্ৰীটো 5 বছৰে থাকে, MLA MPটো 5 বছৰে থাকে। মই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লোঁ, মই ক'লোঁ যে ভাৰতবৰ্ষক ডেভেলপ কৰিবলৈ কি প্লেনিং আছে বনোৱাজন, কাক সুধিমগৈ? তুমি প্লেনিং অফিচাৰ, তোমাকে সুধিবগৈ লাগিব। সিটো পটককৈ আহি পেলাই ক'ব নোৱাৰিব নহয় ক'ত ক'ত কি আছে। সেইকাৰণে এই অনভিজ্ঞ কিছুমান প্লেনিং অফিচাৰ আছে, তাহাঁতে ক'ত থাকে, দিল্লীত থাকে, কংক্ৰিট ফাৰ্ষ্টত থাকে, AC ৰুমত থাকে, AC গাড়ীত থাকে। প্লেনিংটো বনাই দিলে অল অভাৰ ইণ্ডিয়া 2015 চনত ৰজাই ৰোৱা কাটিলে, ব্ৰিটিছে ৰোৱা কাটিলে, নিজে গজাটো কাটিলে, কটাৰ বিনিময়ত সেই বছৰতে 3000 মানুহ মৰিছে গৰমত। তাৰপৰা লাখ লাখ কোটি, ক'ভিডৰ পৰা লাখ লাখ কোটি কোটি মানুহ গ'ল ভাৰতত, পৃথিৱীত বহুত মানুহ মৰি গ'ল। সেই তেনেকুৱা কিয় 10 বছৰ আগত চিন্তা নকৰিলে? এই গছবোৰ কটাৰ পিছত কিমান আমাৰ অসুবিধা হ'ব, অক্সিজেন কমিব, আৰু এই কথাটোও নাজানে যে এজোপা 100 বছৰীয়া আহঁত জৰি বৰগছে 5500 কিলোগ্ৰাম অক্সিজেন দিয়ে, তাকো 24 ঘণ্টা দিয়ে, বাকীবোৰ গছে নিদিয়ে নহয়, 12 ঘণ্টাই দিয়ে। সেই কথাবিলাকত জানিলে এদিন আমি ধ্বংস হৈ গুচি যামচোন গৈছোৱে আৰু নাই। আৰু এতিয়া গোলকীয় উষ্ণতা যোৱা চব 5টা মৰিছে, এইবাৰ 19টা ঢালি পৰিছে, এগৰাকী মৰিছে। যে ৰাতিপুৱা 7:30 বজাত স্কুল ছুটি দিছে, স্কুল কৰিছে, 12:30 বজাত ছুটি দিয়ে, সেই সময় উত্তপ্ত তালুত পৰে। আৰু সেই ষ্টেজৰ ছাত্ৰ ছাত্ৰীৰ তেতিয়া তেজবোৰ গৰম হৈ থাকে, আৰু হাৰ্ট এটেক হ'ব, হাফ ফেইল হৈ পেলাই মূৰ ঘূৰাই পৰি মৰি থাকে। তো আমি জানিব লাগিব, মাক বাপেকে, শিক্ষক শিক্ষয়িত্ৰীয়ে, মন্ত্ৰীয়ে জানিব লাগিব ইয়াৰ পৰা কি হৈছে। এতিয়া আমি উপায় কি, সেইটো এতিয়া কেনেধৰণে উপায় নিয়ন্ত্ৰণ কৰিব লাগিব। মোবাইল আছে, টিভি আছে, আমুক দিনাখন 39 ডিগ্ৰী, 42 ডিগ্ৰী, 43 ডিগ্ৰী হ'ব, সেইদিনা বন্ধ দিয়ক। গৰম বন্ধটো কিয় দিব লাগে? গৰম বন্ধটো কম্বল লৈ শুব লাগে ঠাণ্ডাত। আমি মানে প্ৰকৃতিৰ লগত সম্বন্ধ যে নথকা হ'ল, মানুহবিলাক গম নাপায়, মানে গম নোপোৱাৰ কাৰণে সেইবোৰ হৈছে। প্ৰত্যেকেতো চিন্তা কৰিব লাগিব, সেইটো সকলো সচেতন হ'লে সকলো সমস্যা সমাধান হ'ব। আৰু বিশেষকৈ আমি ভুল কৰিছোঁ, বয়সস্থখিনিয়ে। ল'ৰা ছোৱালীটো ভুল কৰা নাই, সিহঁতক মানৱ সম্পদ গঢ়িবলৈ জ্ঞানৰ বিকাশ দিব লাগে, পৃথিৱীক ভাল পাবলৈ শিকাব লাগে। আৰু পৃথিৱীক ভাল পাবলৈ কোনো এখন দেশৰ শিক্ষা নীতিত নাই, নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন, COVID-19 আহিছে, অন্য একোৱেই নহয়। আৰু এটা কথা, মই ৰিচেণ্টলি নিউজ চাই আছিলোঁ, আপুনি চাইছেনে মই গম পোৱা নাই, দিল্লীত মানে মানুহে উশাহটো ল'বলৈ দিগদাৰ হৈ গৈছে, ইমানেই মানে অৱস্থা বেয়া হৈ গৈছে। মই আহিছোঁৱে অলপ দিনৰ আগতে, আহিছে আহি তাতো একদম কুঁৱলী হৈ থাকে, সেইবোৰ কুঁৱলী নহয়, প্ৰদূষণ, মানে বিষাক্ত গেছ। তাতো থাকিলে আমি মৰিম, বেছি দিন থাকিব নোৱাৰিম। তাত উপায় কি সেইখিনি মানে হ্ৰাস কৰা? সেইখিনিত তাত উপায়টো হ'লেও পৃথিৱীৰ এটাতকৈ ভাৰতবৰ্ষৰ চব মানুহ তাত আছে। আৰু তাতো হাৰিয়ানা, পাঞ্জাৱত যিবোৰ খেতি কৰে, জুই জ্বলাই দিয়ে, ধোঁৱাটো আহি আৰাৱলী পৰ্বত এটেক হয়, তেতিয়া দিল্লীখনত ছাতি মাৰি ধৰে, মানে সেইটো ধোঁৱাটো ক'লৈ যাব? তাতকৈতো ওখ পৰ্বত নাই, সেইটোৰ পৰা বেছি হয়, সেইটো বেছি হ'ব নাই। এইকাৰণে তাতো কৈছোঁ, আৰাৱলী পৰ্বতটোত যিমান শিলাময় ঠাই আছে, পাথৰবোৰ খান্দি খান্দি মাটি ভৰাই আহঁত জৰি বৰগছ ৰুবলৈ কৈছোঁ, তেতিয়া নিয়ন্ত্ৰণলৈ আহিব লাগে। বৰগছৰে নিয়ন্ত্ৰণ হ'ব। বৰগছ, আহঁত গছ, জৰি গছ, এইবোৰ ৰুবলৈ কৈছোঁ।